বৰক্ষেত্ৰীৰ ৰামপুৰত ৭০ সংখ্যক ৰাস মহোৎসৱৰ দ্বাৰ মুকলি কৰে বিধায়ক দিগন্ত বৰ্মনে। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ৰামপুৰত আজিৰে পৰা আৰম্ভ হৈছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। ৰামপুৰ গোপালথান প্ৰাংগণত ১৫ লক্ষাধিক টকাৰ বাজেট নিৰ্ধাৰণেৰে ৭০ সংখ্যক ৰাস মহোৎসৱ আজিৰে পৰা ১৩ নৱেম্বৰলৈ বিভিন্ন ধৰ্মীয়, আধ্যাত্মিক পৰম্পৰা আৰু সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। উক্ত অনুষ্ঠানত মুখ্য দ্বাৰ মুকলি কৰে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে। ৰামপুৰ ৰাস মহোৎসৱত এইবেলি প্ৰথমৰ বাবে জীৱন্ত ৰাসলীলা প্ৰদৰ্শিত হ'ব বুলি জানি বিধায়ক দিগন্ত বৰ্মনে উৎসাহিত হয়। আজিপুৱা ধৰ্মত ধ্বজা ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি ৰমণী নাথে। ইয়াৰ পাছতে ৭০ সংখ্যক ৰাস মহোৎসৱ উপলক্ষত অঞ্চলটোৰ ৬৯ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৬৯খন পতাকা উত্তোলন কৰে। ৰাস পূৰ্ণিমা তিথি উপলক্ষত পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে পূজা অৰ্চনা সমাপন হয়। মোকালমোৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আগতকৈ খুব সুন্দৰভাৱে ইয়াত গোটেই মৃন্ময় মূৰ্তিসমূহ প্ৰতিষ্ঠা কৰা হৈছে আৰু এটা উৎসৱমুখৰ পৰিৱেশ চাৰিওফালে। আৰু আমাৰ বিশেষকৈ বৰক্ষেত্ৰীৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এই অঞ্চলত এইখনেই ৰাস আমাৰ পশ্চিম দিশত। পূবফালে আমাৰ আছে আমাৰ পাণ্ডুলা সত্ৰত আছে বা আমৰাটো এখন নতুনকৈ হৈছে। বাকী ইমান দিনে আমি হৰি মন্দিৰৰ ৰাসে সকলোৱে উপভোগ কৰিছিলোঁ আৰু এতিয়া এই অঞ্চলৰ মানুহে আজি বহু বছৰ ধৰি দেখিছোঁ যে এটা খুব উৎসাহমুখৰ পৰিৱেশত এই ৰাসখন তেওঁলোকে চাবলৈ আহে। আৰু ইয়াত আটাইতকৈ ডাঙৰ কথা যে ইয়াত সকলো ধৰ্মৰ মানুহে এই ৰাস উৎসৱত সহযোগ কৰে। এইটো আজি নহয়, এইটো পৰম্পৰাগতভাৱে চলি আহিছে আৰু নিশ্চিতভাৱে আমাৰ আৰু কিছুদিনৰ পিছত হয়তো আমাৰ নতুনকৈ এটা ৰাস মন্দিৰৰ নিৰ্মাণ কাৰ্য চলি আছে আৰু আমি ভাবোঁ যে সকলোৰে সহযোগিতাত নিশ্চিতভাৱে এই ৰাস মন্দিৰটো যেতিয়া এটা নৱৰূপ পাব তেতিয়া হয়তো আৰু মানুহৰ আমাৰ ধৰ্মপ্ৰাণ ৰাইজৰ উৎসাহ বাঢ়িব আৰু এই ৰাসখন আৰু আগলৈ খুব সুন্দৰভাৱে নলবাৰী বা হাউলিৰ লেখীয়াকৈ এটা সুন্দৰভাৱে আমি আগবঢ়াই নিব পাৰিম বুলি আমি আশা কৰিছোঁ।